পৰা সন্ত্ৰাসবাদী ঘাটি প্ৰথমতে লক্ষ্য কৰি লোৱা হৈছিলে তাৰ পিছৰ পৰ্যায়ত প্ৰত্যাক্ৰমণ মঞ্চৰ পৰা অন্যান্য স্থানসমূহ প্ৰতিৰক্ষামূলকভাৱে টাৰ্গেট কৰি লোৱা হৈছে কিন্তু ভাৰতে কেতিয়াও নিৰীহক লক্ষ্য কৰি লোৱা নাছিলে কিন্তু পাকিস্তানে তাৰ পৰিৱৰ্তে নিৰীহক লক্ষ্য কৰি লৈছে ইয়াৰ আঁৰৰ মূল কথা এটা বুজিব পাৰি যে মানৱীয়তা পাকিস্তানৰ নাই পাকিস্তানৰ চৰকাৰে পাকিস্তানৰ সেনা প্ৰধানে ভাৰতৰ নাগৰিকৰ কথা ভাৰতৰ নিৰীহৰ কথাটো ভবাটো দূৰৰে কথা পাকিস্তানে নিজৰ দেশৰ নাগৰিকৰ কথাই নাভাবে ইতিমধ্যে সেই কথা স্পষ্ট হৈ পৰিছে কিয়নো বৰ্ডাৰৰ আশে-পাশে যিসমূহ এয়াৰবেছ আছে এয়াৰ স্পেচ আছে সেইসমূহত এতিয়াও পাকিস্তানৰ যি বাণিজ্যিক বিমানসমূহ সেই বাণিজ্যিক বিমানসমূহ এতিয়াও উৰি আছে পাকিস্তানৰ যি আকাশমাৰ্গ আছে সেই আকাশমাৰ্গত যিটো ভাৰতৰ সীমান্তৰ ধৰি লওক এইটো মই যি ঠাইত থিয় হৈ আছোঁ এইটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা বাওঁফালে যদি পাকিস্তান সোঁফালে যদি আপুনি ভাৰত দেখা পায় তেনেহ'লে আকাশমাৰ্গখন যদি আপুনি লক্ষ্য কৰে এই সীমাৰ ওচৰৰ যিখিনি আকাশমাৰ্গ ভাৰতে ইতিমধ্যে খালী কৰি দিছে সীমাৰ ওচৰৰ আকাশমাৰ্গত ভাৰতীয় বিমান উৰি থকা নাই ভাৰত চৰকাৰে ভাৰতৰ নাগৰিকৰ লগতে বিদেশৰ পৰা অহা যিসকল যাত্ৰী আছে সেই যাত্ৰীৰ কথা ভাবে যাৰ বাবে এই সীমাৰ ওচৰত থকা যিসমূহ আকাশমাৰ্গ আছে সেই আকাশমাৰ্গ সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে আৰু সেই আকাশমাৰ্গেৰে ভাৰতীয় বিমান চলাচল কৰা নাই অৰ্থাৎ সাধাৰণ নাগৰিকৰ কথা মানুহৰ কথা ভাৰত চৰকাৰে ভাবে যাৰ বাবে এই আকাশমাৰ্গ খালী কৰি দিছে তাৰ বিপৰীতে পাকিস্তানে কৰিছে কি এই সীমাৰ পৰা পাকিস্তানৰ যি আকাশমাৰ্গ আছে সীমাৰ কাষতে থকা আকাশমাৰ্গ এতিয়াও খোলা হৈ আছে যি আকাশমাৰ্গেৰে বৰ্তমানো পাকিস্তানৰ যিসমূহ বিমান আছে সেই বিমানসমূহ অহা যোৱা কৰি আছে বাণিজ্যিক বিমান অহা যোৱা কৰি আছে সেই বাণিজ্যিক বিমানত আন্তঃৰাষ্ট্ৰীয় বা বিদেশৰ যাত্ৰীও আছে অৰ্থাৎ তেওঁলোকে এইটোৱে চক্ৰান্ত ৰচিছে যে ভাৰতৰ ফাললৈ যেতিয়া পাকিস্তানৰ তৰফৰ পৰা ড্ৰোন নিক্ষেপ কৰা হ'ব সেই ড্ৰোনসমূহ প্ৰতিৰোধ কৰিবলৈ ভাৰতৰ সৈনিক অভিযান যেতিয়া চলিব সেই ড্ৰোনসমূহ ধ্বংস কৰিবলৈ যেতিয়া অভিযান চলিব তেতিয়া তেতিয়া কিবা কাৰণত যাতে পাকিস্তানৰ সেই বিমানত লাগক আৰু বিমানত লাগি সাধাৰণ যাত্ৰী কিবা হতাহতি হওক তেতিয়া তেওঁলোকে এটা বিশ্ববাসীৰ আগত এটা কান্দিব বিশ্ববাসীৰ আগত এটা সহানুভূতি আদায় কৰিবলৈ চেষ্টা কৰিব যে ভাৰতে আমাৰ সাধাৰণ নাগৰিকক মাৰিছে ভাৰতে বিমানত আক্ৰমণ কৰিছে তেনেকুৱা ধৰণৰ এক ছবি তেওঁলোকে দিবলৈ চেষ্টা কৰিব এয়া সম্পূৰ্ণভাৱে এক ষড়যন্ত্ৰ সম্পূৰ্ণভাৱে এক চক্ৰান্ত ইয়াৰ পৰা স্পষ্ট যে পাকিস্তানে নিজৰ দেশৰ নাগৰিকৰ কথাই নাভাবে তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানে ভাৰতৰ নাগৰিকৰ কথা কেনেকৈ ভাবিব পাৰে সেয়া এক ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ গ'লেই সকলোখিনি জল পট হৈ পৰে ভাৰতে সন্ত্ৰাসবাদৰ বিৰোধ কৰি আহিছে একেলগে দ্বিখণ্ডিত হোৱা দুখন